হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ। ভাল বেয়াৰ মাজতে চলি আছোঁ। এটা কথা কওঁ, আমি যদি ৰান্ধিব মন নাযাওঁ বুলি কয় নাযায়, তেতিয়াও ভাত বনাবই লাগিব, হয়নে নহয়? কাম কৰিব মন নাযায়, কাপোৰ ধুব মন নাযায়, ঘৰ সাৰিব মন নাযায়, ইত্যাদি ইত্যাদি কামবোৰ আমাৰো কেতিয়াবা মন নাযায়, আমাৰো কেতিয়াবা গা ভাল নাথাকে, কিন্তু তথাপিও কৰিব লাগিব, কাৰণ আমি নাৰী। আমাক বুজি পোৱা ব্যক্তি এজনে আছিলে, সেইজন হৈছে দেউতা। যেতিয়া দেউতা এই পৃথিৱীৰ পৰাই গুচি যায় ছোৱালীক বুজা মানুহ কোনোৱে নাথাকে। ছোৱালীক বুজি পায়, ছোৱালীৰ দুখ বুজি পায়, কষ্ট বুজি পায় দেউতাই। গতিকে যেতিয়া দেউতাই নাই, পৃথিৱীত একোৱেই নাই। দেউতা নাথাকিলে সকলোৱে মিছা। সেয়ে আৰু মনৰ কথাখিনি ক'লোঁ। কেতিয়াবা মনত পৰিলে অকলশৰে বহি থাকোঁ, একেবাৰে এনেকুৱা লাগে দেউতা আহি ওচৰত বহি আছে আৰু দেউতাৰ লগত কথা পাতি আছোঁ। এটা ধ্যান দেউতাৰ পিনে গুচি যায়। মোৰ তেনেকুৱা আজি দিনটোৱে হৈ আছিলে আৰু মই একো কামেই কৰিব পৰা নাই। তথাপিও ৰান্ধি বাঢ়ি এতিয়া ৰেডি কৰিব ওলাইছোঁ। গতিকে আপোনালোকে ভাত পানী খালেনে জনাব। মই যিহেতু এতিয়া ৰান্ধিয়ে আছোঁ, হোৱা নাই, আৰু সেয়ে আৰু আপোনালোকৰ ওচৰত অকণমান কথাখিনি শ্বেয়াৰ কৰিলোঁ। কাৰ কাৰ তেনেকুৱা হয়, কেতিয়াবা ৰান্ধিব মন নাযায়, গাটো ভাল নালাগে, কেতিয়াবা একো কাম কৰিবই মন নাযায়, কেতিয়াবা চিন্তাধাৰাবোৰ বেলেগ বেলেগকৈ আহে। এতিয়া যিহেতু আমাক বিচৰা মানুহ এজনে আছিলে দেউতা, তেওঁৱে নাই, তেওঁক বিচাৰি থাকোঁ আমি, নাপাওঁ। তেওঁৰ মাত এটা শুনিবও বিচাৰি থাকোঁ, নাপাওঁ। এতিয়া আৰু অজান দেশলৈ গুচিয়ে গ'ল তেওঁ। কেতিয়াও আমি চিঞৰি চিঞৰি কান্দিলেও ঠাকুৰিলেও আমি নাপাওঁ। এদিন নহয় এদিন আমিও যাব লাগিব, সেইটো চিৰসত্য মানিব লাগিব। হ'লেও মানুহ সৃষ্টি যে কৰিছে আল্লাই, যদি লৈয়ে যাবলগীয়া আছে, কিয় সৃষ্টি কৰিছিলে সেইটো একবাৰ ভাবোঁ। ইমান মৰম মহব্বত লগাই ব্যক্তি এজনক আকৌ লৈ গুচি যায়, তেতিয়া বৰ দুখ লাগে, অন্তৰখনে নামানে। সিয়া ঢাকুৰি ঢাকুৰি কান্দি থাকে।